কিমান ডাঙৰ প্ৰতিমূৰ্তি বনাই দিছে ধুনীয়াকৈ কিবা এতিয়া চাই লওক পিছত এয়া ওচৰ পাই গ'লো লাচিত লগত আমি ৰঞ্জিত বৰপাত্ৰ গোহাঁই আছে এয়া যে আপোনাৰ কাৰণে এটা পাইছোঁ আৰু নমস্কাৰ মই প্ৰাঞ্জল বড়ো ৰাস্তাৰ কাৰণে গৈছোঁ মোৰ যোৰহতীয়ালৰ চেনেলটো লৈ আৰু মানে বন্ধু বান্ধৱীসকল আজি মানে এফালে যাম বুলি ভাবিছোঁ আপোনালোকৰ কাৰণে ধুনীয়া মানে ব্লগ বনাই আপোনালোকক দেখাবলৈ আৰু মানে ক'ত যাম জানে আপোনালোকে জানে এয়া হোলোঙাপাৰত থকা লাচিতৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰিলে নৰেন্দ্ৰ মোদী তাত আপোনালোকক ধুনীয়াকৈ লাচিতৰ বিশাল প্ৰতিমূৰ্তি আপোনালোকক দেখাবলৈ যাম তাত ধুনীয়া এটা ব্লগ বনাম আৰু তাত মানে ধুনীয়াকৈ আৰু মানে ব্লগ বনাই পিনে আপোনালোকে দেখাম আপোনালোকে চাব ইয়াৰ পাছত ব্লগ কৰি কিনিব আৰু আজি এই ভিডিঅ'টো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আগৰ ভিডিঅ'ত মই কৈছোঁ নহয় তাত যাম বুলি আৰু মানে তাত ধুনীয়াকৈ দেখাম বন্ধু বান্ধৱীসকল এতিয়া মানে গৈ আছোঁ সকলো ধুনীয়াকৈ দেখাম তাত লাচিতৰ বিশাল প্ৰতিমূৰ্তি তাত মই ধুনীয়াকৈ দেখাম আপোনালোকে চাব ধুনীয়া ৰাস্তাটো এইটো মানে আধাটো সেইখিনিকে মানে পকা মানে ব্লক এটা দিয়া আৰু এইফালে এনেকুৱা অৱস্থা দেখিছে ৰাস্তা ইয়াত চৰকাৰে উন্নয়ন কৰিম বুলি কৈ উন্নয়ন কৰা নাই এঠালৈকে দিলে এইডোখৰ পিছত দিম বুলি ক'লে এতিয়ালৈকে দিয়াই নাই এইডোখৰ দেখিছে এইডোখৰলৈকে পকা এইডোখৰ কেঁচা দেখিলে এইডোখৰতে পকা অকণমান বেছি নহয় মাত্ৰ 200 মিটাৰ হয় কি নহয় এখন গাড়ীখন গৈ আগৰ ৰখিলেগৈ এতিয়া এয়া গৈ আছোঁ গাড়ীত ধুনীয়াকৈ গৈ আছোঁ গৈ পটককৈ পাই যামগৈ আৰু আহি পালোহি এয়া গেট আহি পালোহি গাড়ী নাযায় বুলি কৈছে গাড়ী নাযায় যাব লাগিব বুলি কৈছে এয়া তাৰে যোৱাৰ আগতে ধুনীয়াকৈ খাবলৈ আহি গ'লোঁ এয়া ধুনীয়াকৈ ৰুটিকে খাই যাওঁ হোটেলত বহি তাৰপাছত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ খাই ল'লোঁ এতিয়া গৈ থাকোঁ ৰাস্তাত আহিছে আগতে আহোঁতে এইবিলাক ৰাস্তাবিলাক মানে ভাল নাছিলে আগৰ ৰাস্তা এতিয়া যেতিয়া হেৰিটো হৈ গ'ল এই মূৰ্তি হৈ গ'ল ৰাস্তা তেতিয়া ধুনীয়াকৈ হৈ গ'ল বনাই দিলে এয়া আহি পাই গ'লোঁ ধুনীয়াকৈ আহি গ'লোঁ আহি পালোঁ লাচিতৰ মৈদামৰ স্মাৰ্ট এয়া মানে ধুনীয়াকৈ চাকি জ্বলোৱা এইবিলাক ধুনীয়াকৈ লিখা আছে বোলে তাক আপোনালোকক পিছত দেখুৱাম আগতে ধুনীয়াকৈ হেৰি কৰি আহোঁ এই ধুনীয়াকৈ মৈদাম চাই ধুনীয়াকৈ আপোনাৰ এয়া লাচিতৰ এইফালে মৈদাম এয়া ধুনীয়াকৈ আছে আকৌ এইফালে এইকেইটা মৈদাম আছে এইফালে দেখিছে লাচিতৰ মৈদাম ধুনীয়াকৈ পিছত দেখাম এতিয়া প্ৰতিমূৰ্তি ধুনীয়াকৈ দেখাওঁ এইফালে আছে ধুনীয়াকৈ প্ৰতিমূৰ্তি দেখিছে কিমান ডাঙৰ প্ৰতিমূৰ্তি বনাই দিছে এইবিলাকে কিবা এইবোৰ চলি আছে কাম চলি থাকে মানে হেৰি কৰি দিছে এতিয়া এইবিলাক যেতিয়া সম্পূৰ্ণ হ'বগৈ তেতিয়া এনেকুৱা আপোনালোকে দেখা পাব কি সুন্দৰ লাগিছে এনেকুৱা একদম কি ধুনীয়াকৈ আপোনালোকে দেখা পাব এয়া এনেকুৱাকৈ সুন্দৰকৈ আপোনালোকে সকলোৱে চাব পাৰিব দেখাব তেতিয়া ভাল লাগিব চাই খুব বহুত বেছি ভাল মানে ধুনীয়াকৈ প্ৰকাশ কৰি দিছে এইবিলাক দেখিছে ধুনীয়াকৈ প্ৰকাশ কৰি দিছে এইবিলাক আৰু এইফালে মানে এটা ওচৰলৈ যাব এইফালে বন্ধ কৰি দিলে এতিয়া যাবলৈ এতিয়া দুটা মিউজিয়াম বনাই আছে ওচৰত এটা টাই আহোম মিউজিয়াম আৰু এটা লগতে লাচিতৰ মিউজিয়াম এইকে দি থৈছে কাৰণে ইয়াত মানে সোমাব নোৱাৰি এইফালে ধুনীয়াকৈ দেখিছে আপোনালোকে এইফালে লাচিতৰ বিশাল প্ৰতিমূৰ্তি তাত যাব নোৱাৰে বন্ধ কৰি থৈছে এইফালে এয়া দুটা মিউজিয়াম হ'ব এইবিলাক বনাই আছে এতিয়া নিদিয়ে কাম চলিছে কাৰণে বৰ্তমান এয়া দেখিছে কি ডাঙৰ বিশাল প্ৰতিমূৰ্তি এয়া চব মই ভাবিছিলোঁ আপোনালোকক ধুনীয়াকৈ দেখাম ভিতৰত গৈ হেৰি কৰি এতিয়া মানে নোৱাৰি মানে তাৰ বন্ধ কৰি দিলে এতিয়া এইফালে মানে ধুনীয়াকৈ এইবিলাক মানে হেৰি পানীৰ কাৰণে ধুনীয়াকৈ দেখাইছে এইবিলাক মানে আৰু এইফালে এইটো ধুনীয়া হ'ব এইফালে পিছত যেতিয়া সম্পূৰ্ণ হৈ যাব কাম সম্পূৰ্ণ হোৱাৰ কাৰণে এনেকুৱাকৈ মানে এতিয়া মানে বন্ধ কৰি থোৱা আছে এইবিলাক যাবলৈ নিদিয়ে বৰ্তমান আৰু ধুনীয়াকৈ কিবা এতিয়া চাই লওক পিছত আকৌ যেতিয়া খুলিব তেতিয়া ধুনীয়াকৈ আহি আপোনালোকক ধুনীয়াকৈ দেখাম এতিয়াতো এইফালে যাবলৈ নিদিব এতিয়া আৰু ইয়াত থাকিব ধুনীয়াকৈ আৰু হেলিপেড ইয়াত মানে হেলিকপ্টাৰ আহি ইয়াত ধুনীয়াকৈ হেলিপেডত ইয়াত ৰাখিব পাৰিব সকলোৱে মানে দূৰ দূৰণি জেগাৰ পৰা আহি পিনি ধুনীয়াকৈ লাচিত বৰফুকন প্ৰতিমূৰ্তি এইফালে এতিয়া কি উপায় নাই মই ভাল আপোনালোকক ভাবিছোঁ ভালকৈ ধুনীয়াকৈ দেখাম ওপৰত ঠিক কৰি ধুনীয়াকৈ দেখাম এতিয়া নৰেন্দ্ৰ মোদী আহি ধুনীয়াকৈ তাত উঠি এনেকৈ কিমান এতিয়া তাত দেখাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া বন্ধ কৰিলে কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ এনেকৈয়ে চাই লওক আৰু ইয়াত চেল্ফি দুকপিমানকৈ মাৰি ল'ব লাগিব তাত থাম্বনেইলত দিবৰ কাৰণে নহ'লেতো নোৱাৰি আৰু ৰ'দ দি আছে মানে ভালকৈ মানে চেল্ফি নাহে এতিয়া মানে উপায় নাই এনেকৈ কিবা এনেকৈ দেখাই পিনে আকৌ ধুনীয়াকৈ যাবগৈ লাগিব সেইফালে চলি আছে কাম এইফালে মূৰ্তি ধুনীয়াকৈ এইফালে নাই নোৱাৰিলোঁ ধুনীয়াকৈ মানে দেখাম বুলি ভাবিছিলোঁ ধুনীয়াকৈ ওপৰলৈ কৰি ধুনীয়াকৈ ভিতৰত সোমাই এনেকৈ দেখাম বুলি ভাবিছিলোঁ এতিয়া নাই দেখাব নোৱাৰিলোঁ এতিয়া বেয়া লাগিলে এতিয়া যাওঁগৈ আৰু এতিয়া যাওঁগৈ এইফালে ধুনীয়াকৈ মানে এই মৈদামকে দেখাই পিনি যাওঁগৈ এতিয়া উপায় নাই দেখাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ দেখাব আপোনালোকক তাৰ বাবে ক্ষমা কৰি দিব আপোনালোকে এইফালে মৈদামকে ধুনীয়াকৈ দেখাওঁ অফিচতো সোমাব নোৱাৰি এতিয়া চাই লওক ধুনীয়াকৈ মৈদাম লাচিত মৈদাম আগৰপৰা দেখি আহিছিলোঁ বেলেগৰ ভিডিঅ'বিলাকত মই অহা নাছিলোঁ এতিয়া আহি ধুনীয়াকৈ আপোনালোকক মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে চাই লওক বৰ্তমান কেনেকুৱা লাগিছে লাচিত মৈদাম এয়া লাচিতৰ মৈদাম ইয়াতো ধুনীয়াকৈ চেল্ফি দুকপিমান মাৰি লওঁ মাৰি পিনি মানে যাওঁগৈ আৰু বেছি সময় নকওঁ এয়া ধুনীয়াকৈ দেখিছে এয়া আমি দেখিছোঁ কিন্তু নোৱাৰিলোঁ দেখাব এইকেইদিনতহে বন্ধ কৰি দিলে তাৰ আগত প্ৰথম কেইদিনত খোলা দিছিলে এদিন মানে কাম চলি আছেতো তাত কনষ্ট্ৰাকশ্যনৰ কাৰণে মানে বন্ধ কৰি দিলে আৰু এইফালে ধুনীয়াকৈ এখন ইয়াত লিখা আছে ইয়াত জাতীয় বীৰ লাচিত বৰফুকন মৈদাম হোলোঙাপাৰ যোৰহাট জন্ম 24 নৱেম্বৰ 1622 খ্ৰীষ্টাব্দত আৰু মৃত্যু 25 এপ্ৰিল 1672 খ্ৰীষ্টাব্দত উচ্চতা আছিলে 18 ফুট বয়স আছিলে 100 বছৰ আৰু খালী 3
5 লোচা মাটি বৰ্তমান আছে। ইয়াৰ বৰ্তমান আদৃশ্য সাহায্য আৰু বিখ্যাত খুঁটি মানে এনেকৈ যদি লিখা আছে আৰু লাচিতৰ 1670 অসমীয়া সেনাপতি ৰূপে আত্মপ্ৰকাশ কৰে পবিত্ৰ স্বৰ্গদেউ উদয়াদিত্য সিংহ ৰাজত্বকালত 1671 ঐতিহাসিক শৰাইঘাট ৰণ প্ৰতাৰিত মোগল সাম্ৰাজ্যৰ ঔৰংজেব প্ৰধান সেনাপতি ৰামসিংহৰ সেনাবাহিনী অন্যান্য বৈষ্ণৱ মৃত্যুৰ শোচনীয়ভাৱে পৰাভূত কৰি বীৰ লাচিত ভূমিত বিদেশী আত্মাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। মৈদাম আছে ধুনীয়াকৈ, এইফালে সোমাবলৈ নিদিয়ে, এইফালে ধুনীয়াকৈ গেট বন্ধ কৰিছে, নিদিয়ে এইফালে সোমাবলৈ। আৰু বাহিৰৰ পৰাই মানুহে চাব লাগিব ধুনীয়াকৈ। এয়া দেখিছে, এয়া তলা চলা লগাই থৈছে, নিদিয়ে সোমাবলৈ। এয়া ধুনীয়াকৈ এয়া উলকটা লৈছোঁ কৃষ্ণ উলকটা লৈ লৈছোঁ। এয়া নিদিয়ে ধুনীয়াকৈ, উপায় নাই, কি কৰিব নিদিয়ে আৰু এনেকৈ। এয়া আছে ডেকৰণ, এইফালে ডেকৰণ আছে। ইয়াত দেখিছে বীৰ লাচিত বৰফুকন মৈদাম, ধুনীয়াকৈ ডেকৰণ দুটা ধুনীয়াকৈ আছে ইয়াত বৰ্তমান। এয়া কৰি আছে আৰু মানে ধুনীয়াকৈ বনাই আগতে বনাই থোৱা আছে। ফুলনি বাগিচা ধুনীয়াকৈ ব্লকটো বনাই দেখাই দিছোঁ যে আহিছোঁ যে এনেকৈ ব্লক বনাই দেখাই দিছোঁ। এইফালে ফুলনি বাগিচা, এইফালে এনেকৈ মানে এইফালে এনেকৈ কৰি যাবৰ কাৰণে এইখন এনেকৈ ৰাস্তা এনেকৈ কৰি এনেকৈ মানে ফুটপাথ ধুনীয়াকৈ বনাই দিছে। এনেকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে এয়া পাৰ্ক ধুনীয়াকৈ মানে এনেও বহিবৰ কাৰণে, মানুহ বহিবৰ কাৰণে বহি পিনি এইখিনিতে বহি আছোঁ। এতিয়া অকণমান দেৰি বহি লৈছোঁ, অকণমান মানে ভাগৰ লাগিছে, ভাগৰটো মাৰি লৈছোঁ। এইখিনিতে বহি ভাগৰটো মাৰি লৈছোঁ। আপোনালোকক ধুনীয়াকৈ দেখালোঁ, আপোনালোকে চালে। আৰু এইফালে এটা মানে ঘৰ আছে, তাত মানে ধুনীয়াকৈ মানে টাই আহোমৰ বিষয়ে আৰু লগতে লাচিতৰ বিষয়ে আৰু লাচিতৰ ইতিহাস যিমান যি ঘটনা পৰিঘটনা আছিলে তাত সেই মিউজিয়ামত ধুনীয়াকৈ আছে। এইখন মিউজিয়াম আছে, আপোনাৰ মিউজিয়ামটো পিছত দেখাইছোঁ, চাব ৰ'ব। এই দুটা আছে বৰটোপ এইটো মানে আগৰ বৰটোপ ধুনীয়াকৈ ইয়াত থৈ দিছে। এয়া দেখিছে, এনেকৈ দুফালে দুটা আছে। এইফালে এনেই অলপ চুই চাইছোঁ। এয়া আগৰ বহুত বছৰ এইফালে আছে, দুফালে দুটা আছে মানে। এইফালে হেৰি গেট, এইফালে প্ৰস্থান কৰা গেট, এইফালে দি যাব লাগিব মিউজিয়াম। তাকে চাম বুলি ভাবিছিলোঁ। লাচিত বহুত ঠিক আছে, ডেটখন দুটা আছে। এই ভিডিঅ' কাৰণে আহিছিলোঁ মানে, তাকে চাই যাওঁ। নামটো কি আছিলে আপোনাৰ? ৰঞ্জিত বৰপাত্ৰ, প্ৰাঞ্জল বৰুৱা। ঠিক আছে। আমাৰ সকলোবোৰ যেতিয়া আহোমৰে এই আপোনাৰ ঘৰ ইয়াতে ন? দোকান কিন্তু সোমাব নিদিব আপোনাক। আপোনাৰ হেৰি চিকিউৰিটি আপুনি যাব নোৱাৰে। এয়া আমাক মানে ভিডিঅ' কাৰণে আহিছোঁ। আমাৰ ইয়াৰ মানে দাদাৰ কাৰণে দাদাই লৈ গৈছে, অলপ মানে লৈ গৈছোঁ। এইফালে গৈ গৈছোঁ। নলটো মানে দাদাই অকণ সহায় কৰি দিছে, নলটো যাব নোৱাৰিলোঁ দিন। অলপ চলপ এনেই ওচৰপা মানে ওচৰপা আহি যাওঁ, ওচৰপা মানে আহি যাওঁ। এইফালে মানে চব এইফালে দেখিছে আপোনালোকে বনাই আছে। এইবিলাক কি হ'ব? এইটো টেংকি। এইটো লোড হ'ব। এইটো মানে এইটো পানী থাকিব ইয়াত। এয়া ওচৰ পাই গ'লোহি। এয়া লাচিত এয়া লাচিত বৰফুকনৰ ধুনীয়া প্ৰতিমূৰ্তি ওচৰ এয়া পাই গৈছোঁহি। ওচৰত আহি বন আছে, তথাপি নিদিয়ে ওচৰলৈ, তথাপিও আহিছোঁ আৰু। এয়া দেখিছে ধুনীয়াকৈ এইফালে মিউজিয়াম দুটা বনাইছে। লগত আমাৰ ৰঞ্জিত বৰপাত্ৰ গোহাঁই আছে, এয়া দাদা হয়। এইফালে ধুনীয়াকৈ ইয়াত দেখিছে ধুনীয়াকৈ মিউজিয়াম দুটা বনি আছে। এইফালে লাচিত মিউজিয়াম এটা আৰু এটা মানে টাই আহোম মিউজিয়াম হ'ব। এইফালে গৈ আছোঁ। টাই আহোম ছাত্ৰ সন্থা মিউজিয়াম হ'ব। এইফালে দুফালে দুটা মিউজিয়াম আছে। এইফালে এটা মিউজিয়াম হ'ব আৰু সিফালে এটা মিউজিয়াম। সিফালতো লাচিতৰ মিউজিয়াম হ'ব জানো? সিফালতো লাচিতৰ মিউজিয়াম হেৰি থাকিব। লাচিত মিউজিয়াম হ'ব। এইফালে টাই আহোম মিউজিয়াম আমাৰ। আমাৰ টাই আহোমৰ
ইয়াত দেখিছে লাচিতৰ কিমান ডাঙৰ এটা মানে বিশাল প্ৰতিমূৰ্তি আছে। আমাৰ নৰেন্দ্ৰ মোদী ছাৰে মানে উন্মোচন কৰি থৈ গৈছে। ইয়াত দেখিছে মূৰ্তি কিমান ডাঙৰ মূৰ্তি এনেকৈ বিশাল মানে ওচৰত আহি দেখিছোঁ বহুত ডাঙৰ বিৰাট ডাঙৰ। অঁ সেইটো হৈছে দেখিছোঁ ফটো ভালকৈ উঠা নাই এতিয়া মানে কাম সম্পূৰ্ণ হ'ব তেতিয়া খুলি দিব আৰু লাচিতৰ মিউজিয়াম লাচিত মিউজিয়াম হ'ব যে আপোনাৰ কাৰণে এটা পাইছোঁ আৰু এয়া ধুনীয়াকৈ দেখি যাব প্ৰতিমূৰ্তি বিশাল প্ৰতিমূৰ্তি এইফালে উঠি যাব নোৱাৰি এতিয়া নিদিয়ে এতিয়া বনাইছে বৰ্তমান এতিয়া এইফালে এনে যাব পাৰে ভাল লাগিলে কিমান ডাঙৰ এইফালে যে হেংদাং লৈ আছে এইফালে ফটো মাৰি ভিডিঅ' কৰি আছোঁ ফটো মাৰি পেলাই মিউজিয়াম বনি আছে চাই শেষ হ'ল এতিয়া যাওঁ আৰু এতিয়া যিমানখন পালোঁ আৰু মানে নহ'লে মানে আমাৰ ওচৰতে দাদা নোহোৱা হ'লে আজি মানে নোৱাৰিলোঁ দেখাব ওচৰত আহি তথাপিও এতিয়া অলপ চলপ দেখালোঁ আৰু যেতিয়া মানে পাক মাৰিব নোৱাৰিলোঁ দাদা এতিয়া মানে দাদা থাকে নাইটত সেইকাৰণে পাৰিলোঁ আৰু এতিয়া যাওঁগৈ আৰু এইবিলাক ঘূৰি ধুনীয়াকৈ এইফালে মানে হেৰি প্ৰস্ৰাৱগাৰ হেৰি আছে দাদাই কৈছে আৰু মানে কেইদিনমানৰ পিছত 20 দিন 50 দিনমানৰ পিছত মানে সোমাব নিদিয়ে কৈছে মানে ধুনীয়াকৈ টিকেট চিষ্টেম হৈ যাব আৰু সেইকাৰণে নিদিয়ে সোমাব এইফালে আমি এতিয়া এপাক দি এইফালে দেখিছে এপাক দি আমি এইফালে ঘূৰি আহিলোঁ বৰ্তমান এইফালে মোক দেখাই দিওঁ অঁ আমাৰ এইফালে আমাৰ দাদাই ধুনীয়াকৈ মানে সহায় নকৰা হ'লে দেখাব নোৱাৰিলোঁ ন ওচৰলৈ যাব নোৱাৰিলোঁ এতিয়া ওচৰত গৈ অলপ দেখাব পাৰিলোঁ আৰু এতিয়া দাদাৰ কাৰণে নহ'লে নোৱাৰিলোঁ অকণমান ৰাউণ্ড দি আহিলোঁ ৰাস্তা নাই অঁ ৰাস্তা দেখা নাই কেনি যাম অঁ উঠি আছে অঁ তাই আহিলোঁ কেনি যাম ওলাই যাব জেগাই নাই অঁ এইফালে গম পাইছোঁ এইফালে ধুনীয়াকৈ এইফালে এণ্ট্ৰি এইফালে ওলাই যাওঁ এতিয়া ধুনীয়াকৈ এইফালে মানে তবা এইফালে কাম চলি আছে এইবিলাকত কাম কৰা মানুহবিলাক থাকে এইফালে টাইল চাইল চেনকৈ এনেকৈ দি আছে এইফালে দি হেৰি কৰি আছে এতিয়া যাওঁ এতিয়া চালতে যাওঁ নাই ব্লগটো বেছি দীঘল নকওঁ ঠিক আছে ওলাই আহিলোঁ এতিয়া যাওঁ মানে পঞ্চায়তখনত কাম আছে কাম চলি আছে কাম কৰা আছে কাম চলাই আছে এইফালে মিউজিয়ামত সোমাই দেখাব পৰাটো ভাল আছিলে কিন্তু মিউজিয়ামো বন্ধ আছে বুলি অলপ যদি দেখাব পাৰোঁ দেখাম আৰু মিউজিয়ামৰ ভিতৰত আজি নহ'ব বুলি কৈছে দাদাই আজি বেলেগ দিনা আহিলে হ'ব মানে কেইবাদিন হ'ব এয়া ধুনীয়াকৈ মিউজিয়াম বনাইছোঁ হে চাওঁ দাদাই সুধি চাওঁ বুলি কৈছে দিয়ে নে নিদিয়ে বা এনেই মানে ভিতৰত মানে পুৰণা বস্তুবিলাক আছেতো আগৰ এয়া চাই মেলি ওলাই আহিলোঁ আৰু ধুনীয়াকৈ মিউজিয়াম ধুনীয়াকৈ চালোঁ আৰু প্ৰতিমাখন ধুনীয়াকৈ লাচিতৰ মূৰ্তি ধুনীয়াকৈ দেখালোঁ এই ওলাই আহিলোঁ এইফালে গেট আছে এইফালে মানে হেৰিলৈ সোমোৱা লাচিত মূৰ্তি যাবলৈ সোমোৱা ধুনীয়া গেট আছে কিবা গেট এয়াই আৰু আজি ভিডিঅ'টো এয়া দাদাই হোটেল এয়া চাহ একাপ খাবলৈ মোকো লৈ আহিলোঁ দাদাই চাহ খুৱাইছে একাপ খাই যাওঁ তাতে আৰু খাই পিনি মানে যাওঁগৈ আৰু সেই ভিডিঅ'টো মোক চাব অঁ দিম হেৰি নহয় ভিডিঅ'টো মোক চাব বোলো ইউটিউবত থাকিব সেই চেনেলটো চাব মোক ইউটিউবত অঁ ইউটিউব দিম মোৰ ইউটিউবৰ চেনেলটোৰ নাম জোৰহতীয়া ল'ৰা ব্লগ জোৰহতীয়া ল'ৰা ব্লগ মোৰ চেনেলৰ নাম ছাবস্ক্ৰাইব কৰিলোঁ মই ছাবস্ক্ৰাইব কৰিম ৰ'ব ঘূৰি আহি পালোহি আৰু মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ' ধুনীয়াকৈ আপোনালোকক ধুনীয়াকৈ লাচিতৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ দেখাই আহিলোঁ এতিয়া এতিয়া গীতম ৰৈ আছোঁ গাড়ী কাৰণে গাড়ী আহিব এইফালে আৰু মানে সেয়া দাদাক যে লগ পাইছিলোঁ দাদাই মানে খোৱালে চাহকাপ খোৱালে মানে দুপৰীয়া ধুনীয়াকৈ গ'লোঁ আৰু দাদাই এনেকৈ ঘূৰাই আনিলে নহ'লে ওচৰলৈ যাব নোৱাৰিলোঁ দাদাৰ কাৰণে এতিয়া ওচৰলৈ যাব পাৰিলোঁ ধুনীয়াকৈ আপোনালোকক দেখাব পাৰিলোঁ আৰু দাদাক এতিয়া চাহো খোৱালে দাদাই আৰু কি হ'ল মানে পইচাও দিছিলোঁ মানে তেখেতে চাহৰ পইচা নলওঁ বুলি ক'লে সেই নেলাগে বোলে নলওঁ বুলি সেই বুলি ক'লে আৰু মানে কি কৰিম আৰু তথাপিও জোৰ নকৰিলোঁ ল'বলৈ আৰু মানে তেনেকৈ কোৱাৰ কাৰণে ভাল লাগিছে আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু এতিয়া গাড়ী কাৰণে ৰৈ আছোঁ আজি ভিডিঅ'টো ইমান আছিলে গতিকে ভিডিঅ'টো চাই পেলাই ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিব নতুন এটা ভিডিঅ' নতুন এটা লগ পাইছোঁ আজি বাই বাই